হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ঠিকে আছেনে? ঠিকে বাৰু নাই, আমি কোনো ঠিকে নাই। আপাৰ আসামত কেনেকুৱা এটা পৰিস্থিতি হৈছে আমি সকলোৱে গম পাওঁৱে। তো আজি মই গৈ আছোঁ আপাৰ আসাম, শিৱসাগৰ যিখিনি বানপীড়িত অঞ্চল আছে সেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম, বান সাহাৰ্য দিবলৈ। আমি টিম এটা হৈ গৈ আছোঁ। সদায় অকলে যোৱাতকৈ ধৰক লগত যদি 2-3জন লৈ যায় তেতিয়া সেইটো বেছি মানে ষ্ট্ৰং হয় বস্তুটো। আৰু যিমানখিনি ভিতৰুৱা অঞ্চল আছে আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। এইকেইদিন বহুত নিউজ পাই আছোঁ যে একদম ৰাস্তাৰ ওচৰৰ মানুহখিনিক দি আহে কিন্তু ভিতৰলৈ নাপায়, মানে আচল বানপীড়িত লোকসকলে পোৱাই নাই সাহাৰ্য। আমি তেনেকুৱা ঠাইবোৰ কভাৰ কৰিব চেষ্টা কৰিম। যদি আপোনালোকৰ ধৰক তেনেকুৱা কিবা ঠাই আছে মানে আপোনালোকে আমাক ছাজেষ্ট কৰিব পাৰে, আৰু যদিহে আপোনালোকে আমাক সহযোগ কৰিব বিচাৰে আপোনালোকে সহযোগো কৰিব পাৰে। মই স্কেনাৰ এটা লগাই দিছোঁ, 1 টকা হওক 2 টকা হওক, মানে প্ৰতি টকাৰে এতিয়া মূল্য আছে, মানে 1 টকা এটাৰো এতিয়া মানে মূল্য বহুত বেছি। তো আপোনালোকে আমাৰ লগত সহযোগ কৰিব পাৰে। অলৰেডি বহুতে আমাক সহায় কৰিছে। গৈ আছোঁ বজাৰ, ক'ত হ'লচেল, ক'ত কমত পাওঁ বস্তুবোৰ গম পাইছেনে বাবু? ক'ত কমত পাওঁ তেনেকুৱা ঠাইত আমি গৈ আছোঁ। যিহেতু ইমান গৰম, ইমান ৰ'দ, সেইকাৰণে জুচ লৈছোঁ। পাত্তা চিষ্টেম। যিহেতু ইমান গৰম সেইটো কাৰণে জুচ লৈ লৈছোঁ। এয়া জুচ লৈছোঁ, নেমু পানী লৈছোঁ, মেংগ' ফ্ৰুটি লৈছোঁ, আৰু আনি আছে জুচ। চয়াবিন লৈছোঁ, চাবোন লৈছোঁ, ডেটল চাবোন, মহ মৰা ধূপ, সৰু সৰু বাচ্ছাবিলাকৰ কাৰণে এইবোৰ চানাৰ পেকেট, ভুটিয়াৰ পেকেট, চকলেট লৈছোঁ, যাক যেনেকৈ পাৰোঁ। এয়া চয়াবিন আহি গ'ল। বজাৰ হৈ গ'ল আমাৰ। মই ভাবোঁ যে বানপানীত চবতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল মহ মৰা ধূপ। মহ মৰা ধূপটো মই আগেই লৈছোঁ কাৰণ মহৰ পৰা বহুতখিনি বেমাৰ আহিব পাৰে। আমাৰ যিখিনি আপডেট, আমি ক'ত যাম, কি কৰিম, গোটেইখিনি আপডেট মোৰ ইনষ্টাগ্ৰামত পাই থাকিব। গ্লেম গাৰ্ল ৰেচনা বুলি আছোঁ ইনষ্টাগ্ৰামত, আপোনালোকে ফ'ল' কৰি থৈ দিব। তাত গোটেইখিনি আমাৰ আপডেট পাই থাকিব। আৰু দি নাযায়, মই যাম আৰু কোন কোন যাম, আমাৰ টিমত কোন কোন আছে আপোনালোকে গোটেইখিনি দেখুৱাই। মাথাৰ বিষ এতিয়া সন্ধিয়া হ'ল, দিনটো গোটেই মোৰ মাথাৰ বিষ কৰি গ'ল। এতিয়াও ভাল হোৱা নাই, এটা ছাইড বিষাই আছে। আৰু এতিয়া আহিছোঁ আমি মায়া ফেশ্বনত। তেখেতসকলে আমাক বহুতখিনি নতুন কাপোৰ, লেডিছৰ হওক, বাচ্ছাৰ হওক, আৰু মানে হেৰি জেন্টছৰ হওক, গোটেইখিনি দিছে। এনেকুৱা চাৰ্ট টাৰ্ট বহুত পিচ। টোটেল কেই পিচ আছে ৰাকেশ? চব মিলি 200 পিচ মান, মানে 200 পিচ মান নতুন কাপোৰ। 200 পিচ নতুন কাপোৰ মানে বহুত, হয়নে জিন্তি? 200 পিচ নতুন কাপোৰ বহুত। তো আমাৰ ভাইটিৰ বেষ্ট ফ্ৰেণ্ডে দিছে ৰাকেশে। থেংক ইউ ইমানখিনি সহায় কৰিছা। তেখেতসকল নিজে যাব নোৱাৰিলেও আমাৰ হাতত হ'লেও পঠিয়াই দিব বস্তুখিনি। তো এতিয়া আমি এইখিনি লৈ যাম। আহি আছে আমাৰ গাড়ী, আৰু আমি 8টা মানত ওলাই দিম। আমি 3টা মানতে যোৱা কথা আছিল কিন্তু বজাৰ সামৰ কৰি দেৰি হৈ গ'ল। ইয়াতে লেডিছৰ, জেন্টছৰ চবৰে আছে। এইবোৰ লেডিছৰ কাপোৰ হয়। আমাৰ হাজিৰা কৰা মানুহ কিমান পালে দিনটোত? কাম কৰি কিমান পালে? কাম কৰি 500 টকা। আমাৰ এতিয়া দেখুৱাই আছোঁ, পুৰা গাড়ী ভৰ্তি হৈ গ'ল। চাওক, গাড়ী ভৰ্তি হৈ গ'ল পুৰা। গোটেইখিনি এইফালে পেডিগ্ৰী আছে, এইফালে জুচ গোটেইখিনি পানী চানী হৈ গ'ল, পুৰা ভৰ্তি হৈ যাব। আৰু আছে আমাৰ ইয়াতে যিখিনি বস্তু দেখিছে তাতকৈ আৰু ডাবল আছে। আৰু যাব ওলাইছোঁ এতিয়া আমি বস্তু ভৰাওঁতে বহুত বেছি লেট হৈ গ'লোঁ। এতিয়া 9টা 20 হ'ল। এতিয়া গোটেই ৰাতি আমি গৈ থাকিম, তাৰপিছত ৰাতিপুৱালৈ আমি তাত পাই যাম। বস্তুখিনি আকৌ পেকেটত ভৰাব আছে, পেকেটিং কৰিব আছে, গোটেইখিনি আছে। এতিয়া মই যাওঁ, দি নাযাওঁ। এইফালে দীপাংকৰ দা আৰু এই আছে জিন্তি। বাই, থাকিবা ভালকৈ। সোমবাৰ, মঙলবাৰ, বুধবাৰে দেখা হ'বা। মোৰ বুটিকখন চাবা, ফোন চোন কৰি থাকিবা। দিয়া, বাই। ভালকৈ থাকিব। বাই। ভালকৈ থাকিবা। অঁ, বাই। ভিডিঅ' কল কৰি থাকিব। এয়া গাড়ীত বহি লৈছোঁ। বস্তুবোৰ দিলোঁৱে, তথাপিও আৰু বস্তু হৈছে ইয়াতে জমা। তো এতিয়া আমি এটা ঠাইত লৈ গৈছোঁ। আমাৰ এখন গাড়ী গ'লে, আমাৰ যিখনত বস্তু আছিল গাড়ীখন গ'ল। এতিয়া আমি যাম, আমাৰ 2খন গাড়ী আছে। আৰু আমি গোটেইখিনি ৰেডি হৈছোঁ, আৰু যাওঁতে আমাৰ দেৰি হৈছে। গোটেই ৰাতি গৈ থাকিম এতিয়া। ভাগৰি গৈছোঁ পুৰা, আৰু এইফালে মাথাৰ বিষ। ভূখণ্ডাৰো বহুত কষ্ট হৈছে কিন্তু আজি ন? মাথাই মই কামেই কৰা নাই, কাৰণ ইমান বস্তু মেনেজ কৰা ইজি নহয়। কিমান কি বস্তু, গাড়ী চাড়ী কিবা কিবি। বাপৰে বাপ, ধেমালি নহয়। মাথাত দি আহি পোৱাৰ পিছত শান্তি আৰু ভাল লাগিব, মনটো ভাল লাগিব, একদম কষ্ট হ'লেও। এতিয়া এইফালে হাত ভাঙি আছে, তথাপিও গাড়ী চলাবৰ কাৰণে আহিছে। মুড়িটো বেছি ওজন নাথাকে নেকি? আজি মুড়ি দাঙি চালোঁ পুৰা। মুড়িৰো ওজন থাকে মানে গম পাইছেনে? মুড়িৰ ওজন, সময়ত চব বস্তুৰে ওজন হৈ যায়। আমি এতিয়া পেট্ৰল ভৰাবৰ কাৰণে ৰখিছোঁ। পেট্ৰলটো ভৰাই লওঁ। সেয়া পেট্ৰল ভৰাই আছোঁ। 2খন গাড়ী, এখন পেট্ৰলটো ভৰাই লওঁ, তাৰপিছত গৈ থাকিম আৰু ব'ল বম।
কালি শাওনৰ মাহৰ 2টো সোমবাৰ আৰু সেইকাৰণে বন্ধুবৰ গাড়ীবোৰ গৈ আছে। এতিয়া আমি প্ৰথমে সোমাম জুবিনদাৰ তাত, জুবিনদাৰ আশীৰ্বাদ লৈ আমি যাম আৰু যাত্ৰাটো ষ্টাৰ্ট কৰিম আজি। এইফালে মনজিতে গাড়ী চলাই আছে, এইফালে পিছফালে আমাৰ জিন্তি। জুবিনদাৰ তাত আহিছোঁ। এতিয়া ৰাতি বাজিলে 11:30। এতিয়াও মানুহ আছে ইয়াতে। খালি সোনকালে জুবিনদাৰ ঠাইখিনি বনোৱা হ'ব লাগে আৰু সেইটো চৰকাৰলৈ আহ্বান। আৰু জুবিনদাৰ আশীৰ্বাদ এটা লৈ যাওঁ যেন ভালে ভালে আমি যিটো কামত গৈ আছোঁ ভালকৈ কৰিব পাৰোঁ আৰু ভালকৈ ঘূৰি আহিব পাৰোঁ। আমি ৰহা টোল গেট পালোঁ। এইখন আমাৰ গাড়ীখন আহি পালে। জখলা বন্ধা পালোঁ। এতিয়া আমি চাহ তাহ খাওঁ ক'ৰবাত, চাহ মিঠাই লৈছোঁ। ৰাতিপুৱা 4টা বাজিলে আৰু আমি এয়া বুঢ়ীমাই মন্দিৰ পালোঁ। পোহৰে হ'ল আৰু ৰাতিপুৱা। আমি গোটেই ৰাতি এনেকৈ আহি আছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 4:45 আৰু ৰাতিপুৱা দৃশ্য চাওঁ। আমি এতিয়া ইয়াৰে এটুকুৰা ঠাইত ৰম। আমাৰ যিখিনি বস্তু পেকিং কৰিব আছে পেকিং কৰিম। তাৰপিছত আমি ৰাতিপুৱা 9টামান বজাত ওলাই যাম। গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা 8টা বাজিছে। চকুত একদম টোপনি নাই। অকণমান বিচনাত গৈছিলোঁ, আধা ঘণ্টামান একদম জ্বলা পোৰা কৰি আছে। আমি এতিয়া বস্তুখিনি পেকিং কৰিম। এইফালে চিৰা, মুড়ি, এইফালে জুচ, বাউলি, কাপোৰ কানি, আমুল তাজা, এইফালে পেডিগ্ৰী আছে, এইফালে চেনিটেৰী পেড আছে, এইফালে মিঠাতেল আছে, তাৰপিছত এইফালে চয়াবিন, জুচ, তাৰপিছত আৰু বহুতখিনি বস্তু আছে এনেকুৱা। এতিয়া আমি গোটেইখিনি পেকিং কৰিম, মানে কি টোপোলা আকাৰত বনাম আৰু। তাৰপিছত এইফালে বিস্কুট আছে, তাৰপিছত মেগী আছে, তাৰপিছত আৰু কাপোৰখিনিতো গম পাইছে আপোনালোকে, নতুন কাপোৰ গোটেইখিনি। তো এতিয়া আমি গোটেইখিনি পেকিং কৰিম, তাৰপিছত আমি ওলাই যাম। আৰু গাটো বহুত বেছি বেয়া লাগিছে, কালিৰ পৰা মাথাটো বিষাই আছিলে। আৰু এতিয়া যিহেতু আমাৰ টোপনি কাৰোৱে টোপনি হোৱা নাই, চবৰে কষ্ট হৈছে। আৰু এইফালে আছে আমাৰ পানী, ভেনখনত পানী আছে, এয়া দেখিছেনে। এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাকী এতিয়া আমি এইবোৰ বস্তু বাহানিবোৰ গোটেইখিনি আমি পেকিং কৰিব লাগিব। এতিয়া সামৰিলোঁ, বাই।